Hi friends, welcome back to Bohum Poultry Farming. So আপোনালোকক দেখুৱাম মই এইটো কিবাটো ভ্যাকচিন হয় এইটো ষ্টেৰইড ডিউলেন্ট পানী আৰু এইটো ভ্যাকচিনটো মই এইটো ঠাণ্ডা পানীত এনেকুৱা থৈ দিছিলোঁ এইটো কিবা IBD গাম্বুৰো ভ্যাকচিন ইনফেকশ্যছ ব্ৰুচেল ডিজিজ ভ্যাকচিন এইটো IBD গাম্বুৰো ভ্যাকচিন ইমিউন সিস্টেমটো প্ৰটেক্ট কৰে এইটো ভ্যাকচিনটো সো ইটোৰ পানীটো ইয়াতে মই অলপ কমাইখিনি জোকৰাইখিনি ইয়াতে আকৌ কমাই দিম সো আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো বেছি দাম নহয় এটার দামটো 55 মাত্র 55 টাকা এইটো 55 আর এটা সেলে দিলেন পানিতে ফ্রি আর এটা তো 5 টাকা লয় তো ইমান দাম নহয় 5 টাকা লৈ যাব পারে আপোনালোকে এনেকুৱা কৰিলে হ'ল এইটো তো 14 দিনত মাৰা ভেকচিন এইটো তো সোণালী মুৰ্গীটো মাৰিম এইটো ঠিক আছে ঠিক আছে এইটো এনেকুৱা পকৰালো তো এইটো ইয়াত মই এটা যাতে মুৰ্গীটো মোৰ 200টা আছে 200টাৰ পৰা 195 পিস আছে 5টা মুৰ্গী তো 195 পিছত মই 200 ডজৰ 100 ডজৰ তো 200 হ'ল না তো এইটো মই মাৰিম আৰু ভেকচিন মাৰিবৰ কাৰণে তো মিক্স কৰি আছে সো ভিডিঅ'টো চাই থাকক তো ওটা ঠিক আছে इसमें নিজে নিজে গেছি তো সব ঠিক আছে একটু এনেকুৱা পকৰালো দুটাটো ইয়াৰ পানীটো আকৌ ওলাম না লাইটটো তোমার নামা লাইটটো তোমার মুনা গান তো এটা মিক্স কৰি ললো সো এইটো ভ্যাকচিনটো হৈ গ'ল সো এই দুটা ভ্যাকচিনটো ইয়াতে ষ্টেৰইড ডিউলেন্ট মিক্স কৰিলোঁ সো এতিয়া মই এইটো লৈ যাওঁ তাতে এটা কিবা ৰুমত থৈ দিছোঁ মই কিবাটো সোণালী মুৰ্গীটো সো 195 পিস আছে সো এইটো ভ্যাকচিনটো হৈ গ'ল সো এই দুটাত মিক্স কৰিলোঁ সো এইটো লৈ যাওঁ সো ভিডিঅ'টো চাই থাকক সো ফ্ৰেণ্ডছ মুৰ্গীটো এতিয়া আৰামছে ট্ৰে এটাত ধৰিখিনি থৈ দিব লাগিব নহ'লে আৰু অসুবিধা হ'ব ধৰবা নোৱাৰিম না পাখি পুৰা ওলাইছে সো এটা এই মুৰ্গীবিলাকক সোণালী মুৰ্গীবিলাকক ধৰিখিনি ট্ৰেত এক্সট্ৰাকৈ থ'ব লাগিব এই সোণালী মুৰ্গীটো নহ'লে পুৰা জাপাইখিনি আমি ধৰবা নোৱাৰিম সো লাইটটো মই নুমাই ল'লোঁ তলত এইটো পুৰা নামাই লৈছোঁ লাইটটো সো মোৰ মায়ে ধৰি আছে সো ময়ো ধৰিম সো এতিয়া এক কোণত যাইখিনি পুৰা থোপ খালা সো এই তাতে আছে সো এইটো আৰামছে এতিয়া ময়ো এতিয়া কামত লাগি যাওঁ সো চাই থাকক ভিডিঅ'টো সো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক এইটো ইয়াতে মই ভেকচিনটো মিক্স কৰিলোৱে সো মুৰ্গীবিলাক ইয়াতে থৈ দিছোঁ এতিয়া ট্ৰে এইটো
এইটো এইবিলাক সোণালী মুৰ্গী হয়। চ' এই তিনিটা আৰু ইফালেও আছে এটা ট্ৰেটো এইটো। চ' এইটো চাফা কৰি আছোঁ আমাৰ মায়ে। এইবিলাক এনেকুৱা চাফা কৰি আছোঁ। এনেকুৱা চাফা কৰিব লাগিব ওপৰে কিছুমান লেতেৰাবিলাক। ত' ভিডিঅ'টো চাই থাকক। ভেকচিন মাৰাটো এইটো ভেকচিন মাৰিম। চ' লাইট নাছিল তেতিয়া ধৰবা কাৰণে লাইটটো এই চেফেল লাইটটো আৰু খুলি থৈ দিছিলোঁ, কাৰণ এনেকুৱা লাইটত পোহৰত ধৰবা নোৱাৰে তো। চ' পাখি ওলাইছিল না পূৰা এতিয়া জাপাই ধৰবা খোজে। চ' লাইটটো বন্ধ কৰিলোঁ, এক চাইডত থোপ খাই থাকলা না, ইয়াৰ কাৰণে এইটো ধৰলোঁ আৰু ধৰিখিনি এনেকুৱা ট্ৰেত থৈ দিছোঁ এতিয়া। চ' ইয়াতে এটা ধৰিখিনি ভেকচিনটো দি চাইখিনি তাতে এটা থৈ থাকিম। চ' ভিডিঅ'টো চাই থাকক এগিলাদাই। চ' ভিডিঅ'টো চাই থাকক। চ' ফাইনেলি ফ্ৰেণ্ডছ, ভেকচিনটো দিয়া হৈ গ'ল। এইমাত্ৰ দিলোঁ ভেকচিনটো। চ' ভেকচিনটো দিখিনি আকৌ ইয়াতে থৈ দিলোঁ। চ' এতিয়া আমি কুহুমীয়া গৰম পানী দিম লাহেকৈ। আৰু দানাবিলাকতো টেনশ্যন নাই, গোটেই ফুলে আছে ইয়াতো আছে ফুল। চ' এনেকুৱাই ফুল কৰিখিনি সোমাই দিলেই হ'ল। বাকী চব মুৰ্গীবিলাক ভেকচিন দিয়াৰ সময়ত প্ৰায় চাইছোঁ, বাছ 2 পিচ 3 পিচমানহে অলপ দুৰ্বলটো নহয়, যেনিবা অলপ সৰু দেখা পাইছোঁ, আৰু বাকী চব ঠিকে আছে ওজনবিলাক। চ' ওজনত আন্দাজ এনেকুৱা আছে, যেনিবা 80 গ্ৰাম 90 গ্ৰাম ইমান আছে, কিছুমানটো 75 গ্ৰাম 70 গ্ৰামৰ ওপৰত আছে চব। চ' 3 পিচমানহে মানে অলপ সৰু আছে আৰু বাকী একো প্ৰব্লেম নাই, এইটোও ডাঙৰ হ'ব। চ' এতিয়া আমাৰ কামটো হ'ল পানীটো আমি চেঞ্জ কৰিম। চ' আৰু ইয়াতে কিবাটো ঢাকাম, এই ওপৰত টিংটো আৰু ঢাকাইখিনি। চ' এইবিলাক চাইডে আৰু তিৰপালটো দিম। চ' যেনেকুৱা আছিল এনেকুৱাই আকৌ এনেকুৱাই কৰি থৈ দিম। চ' এনেকুৱাই কৰিম। চ' গুড নাইট, টেক কেয়াৰ। অহাকালি 15 দিনৰ টেষ্ট চিৰিজ ৰাতিপুৱা আকৌ ভিডিঅ'টো মৰ্ণিঙত মই দি আছোঁ। চ' আজিৰ 14 দিনৰ ভেকচিন মাৰা শেষ হ'ল। চ' 14 দিনৰ বেষ্ট চিৰিজটো আজিয়ে শেষ। চ' অহাকালি 15 দিনতটো বনাই আছোঁ। চ' গুড নাইট, থেংক ইউ, টেক কেয়াৰ।